যোগীঘোপাৰ খেলুৱাপাৰাত চম্পাৱতী নৈৰ খহনীয়া খৰালি কালতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে খহনীয়াই নৈত বিলীন হোৱাৰ পথত ঘৰবাৰী আৰু বিস্তৰ কৃষিভূমি খহনীয়াক লৈ আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ আৰু সেই স্থানৰ পৰা আমাক কিছু সামগ্ৰিক পৰিৱেশ দেখাব আমাৰ সাংবাদিক খাদেমুল হুছেইনে খাদেমুল হয় নিশ্চিতভাৱে খহনীয়াই এতিয়া তীব্ৰ ৰূপ লৈছে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ খেলুৱাপাৰা তৃতীয় খণ্ডত আৰু মোৰ সতীৰ্থ সহযোগী পোনে এই দৃশ্যাংশ দেখুৱাব এয়া হ'ল চম্পাৱতী নৈ আৰু চম্পাৱতী নৈয়ে ইতিমধ্যে খেলুৱাপাৰা তৃতীয় খণ্ডৰ বিভিন্ন গৃহ ইতিমধ্যে ভাঙি নদীৰ বুকুত বিলীন হৈ গৈছে আৰু ইয়াত থকা বিশেষকৈ ডগাচিপাৰা যিখন প্ৰাথমিক বিদ্যালয় আছে সেই প্ৰাথমিক বিদ্যালয়খনো কিন্তু দুবাৰকৈ এই নদীৰ বুকুত বিলীন হৈ যাবলগীয়া হ'ল আৰু মোৰ সতীৰ্থ সহযোগী পোনে এই দৃশ্যাংশ দেখুৱাই আছে আৰু যিহেতু ইয়াৰ এগৰাকী স্থানীয় লোক আছে মই স্থানীয় লোকগৰাকীৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম যে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনালোকৰ এই খহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে ইতিমধ্যে মই আহি ইয়াত উপস্থিত হৈ যি দেখিছোঁ যে চম্পাৱতী নৈৰ যি খহনীয়া সেই খহনীয়া কিন্তু তীব্ৰ ৰূপ লৈছে কি ক'ব এই চম্পাৱতী গৰাখহনীয়া তীব্ৰ ৰূপ লোৱাৰ কাৰণ হ'ল আগতে আমাৰ ইয়াতে এই ব্ৰহ্মপুত্ৰ নদীয়ে গৰাখহনীয়া আছিল এতিয়া চম্পাৱতীয়ে যাব লাগে পশ্চিম ফালে পানী এতিয়া গৈ আছে যোগীঘোপালৈ ওলটাই পানী যাই আছে ইফালে গাঁওখন মানে এফালৰ পৰা ভাঙি আছে মোৰ স্কুল এলেকাৰ গাঁওখন বহুত ঘৰ ইয়াৰ পৰা গুচি গ'ল যিহেতু ইয়াতে গৰাখহনীয়া আহিছে চৰকাৰৰ মানে আমাৰ ৰাইজৰ পৰা এটা স্মাৰক পত্ৰ দিয়াৰ কথা চৰকাৰে যি ধৰণে পদক্ষেপ ল'ব লাগিছিল আজিৰ তাৰিখত লোৱাৰ মই দেখিবলৈ পোৱা নাই এই স্থানত কি ক'ব যেহেতু এইটো বহুত ভিতৰুৱা ঠাই এই ঠাইত মানে চৰকাৰে মানে এতিয়ালৈকে আহিব পৰা নাই কাৰণ চৰকাৰে কৈছে যে প্ৰতিটো অঞ্চল প্ৰতিটো কৃষকে সমমৰ্যাদা দিব বা সমান দৃষ্টিৰে চায় কিন্তু আজিৰ তাৰিখত এইখন গাঁও বঞ্চিত হ'বলগীয়া হৈছে কি ক'ব এইখন গাঁও বঞ্চিত হৈ যেহেতু আমাৰ ইয়াত গৰাখহনীয়া ওলোটাই আছে এইটো এতিয়া গৰাখহনীয়াৰ সময় নহয় কিন্তু এতিয়া চম্পাৱতী যেহেতু যিফালে যাই আছে সিফালে মানে গৰাখহনীয়া হৈ আছে এতিয়া ৰাইজৰ তৰফৰ পৰা ৰাইজে এতিয়া লিখিতভাৱে লিখিছে এতিয়া চৰকাৰৰ ওচৰত জনাব আৰু হয় নিশ্চিতভাৱে আন এগৰাকী লোক আছে মই যিহেতু স্থানীয় আন এগৰাকী লোক আছে মই আপোনাৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিছোঁ যে আপোনাৰ এই অঞ্চলত বিভিন্ন অঞ্চল এতিয়া আপোনালোকৰ ইয়াত ঘৰ বাৰী আছিল ইতিমধ্যে নদীৰ বুকুত বিলীন গ'ল কি ক'ব হয় এখন চব আমাৰ যিমানখিনি মাটি চাটি আছিল চব ভাঙি গ'ল এতিয়া আমাৰ এই ঘৰটাও যাব লগা হৈছে এতিয়া আমাৰ ৰাজ্যৰ যেতিয়া চৰকাৰ আছে চৰকাৰেও কোনো দায়িত্ব লোৱা নাই কোনো ব্যৱস্থা ল'ব লাগিছে কোনো জনপ্ৰতিনিধি আহি আপোনালোকৰ ইয়াত উপস্থিত হৈছিল নেকি স্থানীয় বিধায়ক প্ৰদীপ চৰকাৰে আহিছিল নেকি বা অহা নাই কোনো চৰকাৰে অহা নাই কোনো বিধায়কে আজিলৈকে অহা নাই এই অঞ্চল পৰিদৰ্শন কৰা নাই হয় নিশ্চিতভাৱে এই খহনীয়া অঞ্চল পীড়িতৰ কাৰণে এটা কবিতা লিখিছে সেই কবিতাটো এই মুহূৰ্তত মই শুনিব বিচাৰিছোঁ প্ৰতিদিনে মই দৰ্শকসকলক আপুনি এটা কবিতা লিখিছিলে কবিতাটো অলপমান প্ৰতিদিনে মই দৰ্শকসকলক শুনাব নেকি কাৰণ খহনীয়া পীড়িত অঞ্চলৰ হকে আপুনি লিখিছিলে মই খহনীয়াৰ প্ৰতি এটা কবিতা লিখিছোঁ এই যেহেতু আমাৰ এই গাঁওখন এই গৰাখহনীয়া মই শিক্ষকতা কৰা গাঁওখনৰ নাম ডগাচিপাৰা সেইখন গাঁৱত কাম কৰি আছোঁ 26 বছৰৰ পৰা সেই গাঁওখন শ্ৰীলংকাৰ দৰে চম্পাৱতী আৰু ব্ৰহ্মপুত্ৰ নদী ঘিৰি আছে চাৰিওফালে যেহেতু মানে চম্পাৱতী ইফালেদি আহিছে আহি যায় উৰ্বি হৈ ইফালেদি পাৰ হৈ গৈছে এতিয়া আকৌ অলপ চৰ পৰিছে আকৌ নদী এনেকৈ ভাঙি আহি আছে এইফালে আৰু উৰ্বিৰ ফালে যাই আছে তাৰমানে এনেকৈ গৰাখহনীয়া হৈ আছে গৰাখহনীয়াৰ ফলত মানুহৰ ঘৰ বাৰী বহুত স্কুলৰ ল'ৰা ছোৱালীৰ সৈতে ইয়াৰ পৰা গুচি গ'ল মাত্ৰ 23জন খাদেমুল হুছেইন এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই স্থানৰ পৰা আমাক পৰিৱেশসমূহ দেখুৱাৰ বাবে